পুরান কবাত যাও নাকি কবাত যাও মানে আমাৰ এই ডাঙৰৰ কাৰণে কইনা এটা চাবা যাওঁ কইনা এ বঢ়িয়া ইবাৰতে বিয়া খাব পাম হিৰক বাবা যদি বিয়াখন হয় খাবা পাবা দা হৈ মানে হবাই লাগব এইবাৰ ডাঙৰ দাদাৰো বিয়াত পাৰ হৈছে নহয় অ খুৰা পিছে আপি কৰ এ শান্তিপুৰৰে ৰবা শুনিয়া শান্তিপুৰৰ এ তুমি চিনি নাপা দা তুমি ক'ত আছিলা মই তোমাৰ তাতে আছিলো তাৰমানে আমাৰ মইনাৰ তুলনি বিয়াৰ খানাৰ হিচাপটো কৰিব লাগিছিল দেউতাই মাতবা পঠাইছি তোমাক হয় নেকি গধূলিকে যাম যাওক আহিবা শুন আৰু ক'ত গেল কইনা চাবা যোৱা কথা ডাঙৰ ডাঙৰ ইমান দেৰি কৰে এনেকুৱা হৈ গলো মই সোনকালে যাবা লাগে হবা লাগে কি বুলি কয় এহুঁতো ক'ত আৰু গম নাপাও মই ওলাইছিলো না এক ঠেত যোৱা কথা ইমান দেৰি কৰে না মাথো ক'ত দিছিলি তই মই কুলদীপ ছাৰ দিছিলে স্কুটিখন আনবা হয় নেকি মাজু ক'ত ওলাই আছে নেকি সি মাজুদা অ মাজুদা কইনা চাবা যাব আছা কিন্তু চাবা বিয়াখন যাতে ফিক্স নহয় যিমান পাৰো বিয়াখনটো কেঞ্চেল কৰাবই চাম সৰু সৰু মই আলোচনা কৰিছো যিকোনো প্ৰকাৰে হ'লেও বিয়াখন কেঞ্চেল কৰাব লাগে অলৰেডি আগতে 4-5খন বিয়া কেঞ্চেল কৰালো তাৰ সেইখনত ছাকচেছো হ'ল কিন্তু এইবাৰ ভগৱানে কিবা কৰে যদি কিবা কাৰণত তাৰ বিয়াখন হৈ যায় আমাৰ কিন্তু পেটত গাঁঠি দিব লগা অৱস্থা হ'ব আমাৰ বহুত বেয়া অৱস্থা হ'ব যদি কিবা কাৰণত বিয়াখন হৈ যায় দাইদেৰে তিৰিটো ঘৰখনৰ নামত সমস্ত খৰচ কৰিবও নিদিব সেইটো যি জমা জৰি আছে গোটাই ওলাই যাব দাইদে এতিয়া খুৱাই আছে হে ঘৰৰ দায়িত্ব ল'ব লগা একো নাই যি পাইছো জমা কৰি থৈছো বাবুৰ ফিউচাৰৰ কাৰণে জমা কৰিছো হয় না নহয় যদি কিবা কাৰণত দাইদেৰ বিয়াখন হৈ যায় মাই গড মূল্য আমি না বাবুক ডাঙৰ কলেজত পঢ়াব পাৰিম না বাবুৰ শিক্ষাৰ কাৰণে পইচা খৰচ কৰিব পাৰিম আৰু আমিতো ঘৰো বান্ধিব লাগিব পিছত এটা শিকবা নেকি সদায় সদায় সেইটো কথা কিন্তু দেউতাই যে হাল্লা লাগি আছে দাইদেৰ বিয়াখন পাতিব লাগে আমিতো সৰু আৰু মই যি পাৰো টেকনিক খাটাম বিয়াখন ভাঙাৰ কাৰণে কিন্তু সেই টেকনিকে বা কিমান কাম দে কিন্তু এটা কথা বিয়াখন যদি হয়ও তাৰ কইনাটো সেনেকুৱা লেভেলৰ নহ'ব পাৰে দেচোন আমাৰ নামত খৰচ কৰিব দিব পাৰে দিব যা আমাৰ নামত খৰচ কৰবা আজিকালি ৰাতি মুঠও নেদে আশাই নকৰবা একলা খান দেউতাৰ বিয়া মই কিন্তু পানী বিলাম দে দেউতা বিলাবি পানী বৰদেউতাৰে যদি বিয়াখন হয় তই মোৰ মাথাত পানী ঢালিব লাগিব বুজি পাইছা পানী দিলো কি বুজি নাপাই দা তুমি তাক কিয় গালি পাৰ গালি নহয় চেষ্টা কৰিম মোক কিন্তু গালি নাপাৰবা যদি মই ভাঙবা নৰো মোক গালি নাপাৰবা তুমি কিবা এটা কৰবা মুঠতে চেষ্টা কতো কৰিম মই বুজানে চেষ্টাটো কৰিম না মই জানি থাক মাজু হনে নাই কি তোর তাকে তুই ইমান দিলো করে জকাত দি হ্যাঁ জকাত দি জকাৰ আৰু কিয় দিছোন দেউতাৰ বিয়া হলে কিয় বেয়া পোৱা তুমি এইগিলাখান নাজনা তুমি সৰু আছা মই কিন্তু ভাল পাওঁ মই দৰাৰ লগত যাব পাৰিম নতুন ড্ৰেছ ল'ম নতুন বৰমাই পাম সেই বৰমাৰে যেতিয়া ঠেক চাব তেতিয়া গম পাবি এতিয়া বৰদেউতাৰে মৰম কৰছি এতিয়া বৰদেউতাৰে মাত পেৰে নহয়তো আপোনালোক আজি ভালে লাগছে কিন্তু আপোনালোক অকস্মাত আহিলাক না শ্বপিং আজি ৰাতিপুৱাহে ক'লাক আপোনালোক যে আজি আহিব তাতে আৰু আমাৰ এও আজি ঘৰত নাই হয় নেকি কালি ছবিনকে খবৰটো দিয়াৰ পিছত আমিও দেৰি নকৰিলো আহিয়ে গেলো আৰু আমাৰ ডাঙৰ আপাৰতে মাছ আছে না ব্যস্ত থাকে আজি ফ্ৰী আছিল লৈ আহিলো ঠিকে আছে দিয়ক সোনকালে পিছে ল'ৰা কোনটো তিনিটা ল'ৰা মৰে নহয় নহয় মানে দৰা কোনটো আচ্ছা দৰাইটো আৰু এইটো সৰু সেইটো মাছো পিছে তুমি কি কৰ মোৰ সৰু দিব আপোনাৰ টেনছ বহুত ডাঙৰ টেনছ আছে আমাৰ কিন্তু আজি নলবাৰী হিমন্ত মামা আহি গেল সেই পেণ্ডেলখন এৰে আৰু আমি 10-12খন বিয়া একেলগে মাৰিব পাৰো 10-12খন ফেকলি বিয়া একেলগে মাৰিব পাৰে এনেকে ক'ব লাগিব ইয়াক তে দেৰি নকৰি ছোৱালীটো চাওঁ নেকি মইনা মইনা
চাও এইফালে আছোন না যা তোর মালিক রখি আছে যা যাবো না পানীটো দি ও বৌ ধরাই নহয় ইয়ে ভিতৰত পানী নাই যে মইতো অলপ আগত দি গৈছিলো এই বৰদাখনি বেলেগ বস্তু আছে পানীখিনি তাই নিছি বাৰু নিচা নিচা তাৰ এক বাল্টিক দি যাবা নল্লি এতে মোক কিবা কৈছ ভিতালী আপোনাকে কৈছো ৰ'ব পানীখিনি নিছি বাৰু ফিল্টাৰৰ পৰাই আৰু এক বাল্টিক দি যাবা নৰে নেকি পানী নিছো দিম নহয় পিছত তাতে ইমান হাল্লা কৰি থাকিব লাগে না ক'তনো হাল্লা কৰিলো কথাটোহে কৈছো মই আপুনি নিবাৰ কাৰণে পানী মই ফিল্টাৰত দিয়া নাছিলো নহয় মোৰ কাৰণে দিছিলো পিতালী হ'ব দে পানী দিম দে এতিয়া আমাৰ মাজত এনেকে হাল্লা কৰি থাকিলে নাই আজি গেছি নহয় বদ্যাকাই কইনা চাবা আৰু সেইটো যদি আহে তে ভাবা কেনেকে চলবা আমি দুয়ো মিলি চলবা লাগব গম পাইছ না ভগৱানক এতিয়া এটাই সেৱা কৰি আছো যোৱাবাৰৰ দৰে যাতে এইবাৰো বিয়াখন কেঞ্চেল হয় ময়ো আমাৰ ইয়ক কৈয়ে খেদিছো যেনকে নহওক বিয়াখন কেঞ্চেল কৰিব লাগিব সেইকাৰণে মই কৈছো আমি দুয়ো এতিয়া মিলি চলবা লাগব আৰু বেলেগে যদি এটা আহেও যাতে পাত্তা নাপে আৰু ৰবা মই ফিল্টাৰত পানী দি আছো ৰবা বাইদেউ নালগে দক ময়ে দিম দক ছোৱালী আমার পছন্দ হয়েছে নাকি বাবা লাজ করে ছোৱালী দেখাত ধুনীয়া এতিয়া আপোনালোকৰ বা পছন্দ হৈছে না নাই ল'ৰা ঠিকে আছে আমাৰ পচন্দিটোৰ কথা হেৰি নাই আমাৰ ঘৰত বহুত ডাঙৰ পৰিয়ালটো বৰদেউতাৰ ঘৰত আছে আমি গোটেইবিলাকে আলোচনা মায়েকো আজি আহি পাব গোটেইবিলাক আমি আলোচনা কৰি আজি ৰাতি জনাম আমি সোনকাল বিয়াখন পাতিব বুলি ভালেই হ'ল আমাৰ ইয়াৰো বিয়া পাতিব লগা আছে না তাইক দিয়াৰ কাৰণে ইয়াৰ বিয়া পাতিব পৰা নাই তাৰ বিয়াৰ পিছতে এখনো পাতিম ৰাতি জনালি কেনেকে জনাম হেৰি এটা কাম কৰিলি হ'ল দাদা হেৰি ফোন নম্বৰ এটা লৈ ল'লি হ'ল আমাৰ ৰাতি ফোন কৰি দিব ফোন নম্বৰটো লৈ মই হেৰি কৰি আছো ফোন নম্বৰটো ডাইল কৰি দিম ছেভ কৰি দে নম্বৰটো লগটো শুনি দিবা লগটো শুনি আছো এইটো ডাইল কৰাৰ প্ৰথমটোৱে এতিয়া আমি উঠো ৰ'ব মইনা ৰ'ব এটা কথা কওঁ ৰাতি কিন্তু ৰিজাল্টটো সোনকালে দিব তাৰিখ চাৰিখ কৰিব লাগিব না বিয়াৰ সেই তাৰিখত যদি আৰু ক'ৰবাত বিয়া ৰাখি দে প্ৰব্লেমে হ'ব বিয়া আৰু বিচাব লাগিব আপোনালোকৰ 12খন বিয়া মাৰিব পৰা পেণ্ডেল আছে তাতে আৰু এখন বিয়াহে নহয় সেই তাৰিখতে যদি ই আৰু 12খন বিয়া ৰাখি দে তেতিয়া সেইটো হয়
মানুহ এটা কাৰণে বেয়া লগা নাই বাইভাগতো পচন্দি হৈছে নৰাৰ বাদু হৈছে না নাই 1000 টকা দিয়াক চাই পছন্দ হোৱা লাগছে 1000 টকাটো মোক দিছোন মইনা গা দিমে মোক দিছি লাগি আৰু দিনা দিনা কি হল কইনা ফিক্স হল নেকি কি হ'ল মানে ডাঙৰ দাদাই সেৱা কৰাতে 1000 টকা দিছে তাক চাই কিন্তু পচন্দ হ'ল নালাগে কইনা বাৰু দাদাৰ পছন্দ হৈছে কিন্তু হেন্দৰ ঘৰৰ বা মানুহৰ পছন্দ হৈছে না নাই বাৰু হেন্দৰ পৰা কি গম পোৱা নাই ৰবা গধূলাকে জনাব ও আমাৰ মাজতে কি কৈছে জানো না কি? দেউতাৰ নাম্বাৰটো দি দিছে এ জানা বুজা মানুহতে কে এনেকুৱা কাম কৰেনো তাকেতো যদি মাজতে নাম্বাৰটো নেদলাক হয় কিবা এটা কৰিব পৰা গেল হয় কি হ'ল ঠিক হ'ল না কি কইনা চচি হ'ল দৰাইও চালাক কইনাও চালাক সেয়ে আৰু এতিয়া বিয়াখন কি হ'ব নেকি এতিয়া গেলি বিয়া হয় না নহয় সেইটো ফিক্স হোৱা নাই এতিয়া সময়ত দেখা যাব কি হয় এতিয়া গধূলা জনাং খুজিছি তাৰমানে তাৰ ৰিজাল্টটো আমাৰতো এতিয়া দেউতাৰ পচন্দ হৈছিয়ে তোৰ দেউতাই ধাক উঠছি তোমাৰ পচন্দ হৈছে মানে তো তাৰ আপিৰ দেউতাকে কৈছি গধূলি জনাম জনাম কাৰ দ্বাৰা জনাব কেনেকে জনাব আন্দে ফোন কৰি জনাব বোলে নাম্বাৰ দিছ নেকি দিছোঁ কিন্তু ভুলকে সেইটো ভাল কাম কৰিছা দা তুমি মোৰ ইনকামিং নাম্বাৰটো দিছোঁ বহুত ভাল কাম কৰিছা দেউতাই ভাবছি দেউতাৰ নাম্বাৰটো দিয়া বুলি বঢ়িয়া সেই নাম্বাৰটোত ফোন কৰি টাউন ৰিজাল্ট দেখ লাগি আমাৰ বৰডাকা বুঢ়া হ'ব কিবাকে তাইও চলি দিমা হ'ব ৰিচাৰ্জটো মই মূল্য নভৰাং এইটো কিন্তু ৰবা যদি ছবি এনেকাই কৈ দিয়ে কিবা ডন মাইন চবিনকা মই মেনেজ কৰিম অ'কে কুলডাউন মোবাইলটোত দেখিন কি চাই আছা গধূলিকে ফোন কৰি জনা কথা আছিল না এটা দুটা নহয় 10টা গধূলি যাব তথাপিও কিন্তু ফোন নাহে ফোন কৰিলে গম পাবি দে এনকে মোবাইলটো চাই থাকিব লাগে নেকি आपके प्लान की वैधता समाप्त हो चुकी है सेवाएं जारी रखने के लिए तुरंत रिचार्ज মই ভয় খাইছিলো জানা না এতিয়া নিজৰ দেউতাৰ নাম্বাৰটো দি দিলি পাগলা হৈছে ইমান কাঁচা মাল মই নহয় এতিয়া আমাৰ এটাই কাম আছে সেইটো হ'ল ছবিন খুৰাৰ ঘৰত যাব লাগিব যাই ছবিন খুৰাক একবাৰ লগ কৰিব লাগিব কৰি পেলাই যিকোনো প্ৰকাৰে হ'লেও বিয়াখন কেঞ্চেল কৰাবই লাগিব নহ'লে কথাটো বেয়া হ'ব য'তে এতিয়া আমি চবিন খুৰাতে ঘৰত যাওঁ দেৰি কৰিব নালাগে চোন ছবিন খুৰা নাই দেউতা ঘৰত নাই ৰ ক'ত গৈছি দেউতা তোমাৰ পেলাই যোৱা কথা আছিল দেখোন আমাৰ ইফালে অঁ হয় নেকি কিবা সকাম আছিল নেকি এই কিবা কথা এটা আছিল ৰ কৈ যা মই কমাই আহিলি ঘৰত নহয় দে তোক ক'ব নকা কিয়া এই বেলেগ কথা দে কয় গৈছিল তোমাৰ ফালে যোৱা কথা আছিল দিয়া হয় নেকি দেচোন দে 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 যা যা চাইনিজ মই তোমাৰ ঘৰত আধা লগা হ'ল তাতে ফোন মাৰি আছে তোমাৰ মোবাইলটো চুইচ অফ নেকি মোৰ মোবাইল চুইচ অফ মোৰতো ফোন আহাজে চলি আছে না মাছুৰ নাম্বাৰটো কেনেকৈ ফোন কৰলা এই চুৰিংকা তাহোন কিবা কৈছিনে বিয়া একদম ফাইনেল বিয়া ফাইনেল নেকি একদম ল'ৰা পচন্দ হৈ গৈছিল ঐ বঢ়িয়া 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 মই ডাঙৰ খবৰটো নাই অ' ডাঙৰ ডাঙৰ বা ডাঙৰ আহ ভায়া এ শুন ক তোৰ বিয়া ফাইনেল গম পাইছো দে মই কেনেকে গম পালি তই তাই মোক কৈছি
কি কেনেকে ওলাক তো ফেচবুকত মেছেজ কৰি কৈছে হয় নেকি তই কিয় কোৱা নাছিলি মোক লাজ লাগে মোৰ লাজ বেটাৰ অ মোকো ফোন মাৰি আছে চবিন কিয় ক'লা মোবাইলটো বোলে চুইছ মোৰতো ফোন অহা যোৱা চলি আছে তোক যি ফোন মাৰি আছে সেই কথাটো মোক কৈছে যায় তাই কৈছে মোক তোৰ বোলে মোবাইল চুইচ অফ দেখাই আছে তাৰপিছত তাইক মই নাম্বাৰটো খুজিলো তাৰপিছত মই গম পালো মাজু যি ইনকামিং নোহোৱা নাম্বাৰটো দিছে কি হা না মানুহ না আহিলো ৰ'ব আপোনালোকক দেখি অলপ মানে চিন্তা কৰি আহিলো মই মাজতে আপোনাক অলপ চালো ক'ৰবাত লাগ পাম বুলি কিন্তু লাগ পোৱা নাই মই এটা সকামত আহিলো আপোনালোকৰ তাত আচ্ছা মই শুনা পাইছো এই আপোনাৰ ছোৱালী বোলে এই মহিলাৰ সেই চাইনিজৰ ল'ৰাৰ তাতে বিয়া দিব বিয়া মানে একদম ফাইনেল নাই চৰচি হৈছি হ'বই আৰু এনেকুৱা কিন্তু মোৰ মতেদি আপুনি ছোৱালীটো নেদাই ভাল কাৰণ এই চাইনিজৰ ল'ৰাটোৱে মোৰ ভণ্টিকো ভাল পাইছিল তাৰপিছত ভাল পাই কিছুদিন থকাৰ পিছত সি বাদ দি দিছে আৰু ল'ৰাটোৰ সিমান এটা স্বভাৱ চৰিত্ৰ ভাল নহয় সি মানে আজি এতে ভাল পাব কালি তাতে ভাল পাব আৰু বহুত কিবা কিবি আছে বহুত কিবা কিবি আছে মোৰ বোধেদি আপুনি এটা কাম কৰক এই ল'ৰাটোৰ তাত আপোনালোকৰ ছোৱালী বিয়া দিবা নালাগে তাৰমানে মোৰ আপোনাৰ প্ৰতি এটা ভাল চিন্তা আছে কাৰণহে মই ক'ব আহিছো আপুনি অলপ চিন্তা কৰক সঁচাই না একেবাৰে সঁচা কথাটো একেবাৰে সঁচা কিন্তু মানে ভাল নহয় ল'ৰাটো বঢ়িয়া পিংকুদা মাৰা এটা তুমি যে এখিনি কাম কৰি দিলা ৰবা ৰবা কি ক'লা তাতে যায় কি মানে তোমাক কি কম তোনাই শুনিলে আচৰিত খাই যাবা এনেকুৱা অস্ত্ৰ ব্যৱহাৰ কৰিছো তোনাই মোক যেনেকে দিও কৈ দিছ মই আৰু এক আশাত দুই আশাত তাতে লগাই দিছো মুঠৰ মূৰত সেই বিয়া এতিয়া অন্তত আমাৰ ফিউচাৰটো চলাত টেনচন নাই আৰু গণকে কমতে বদ্দাকাইতো অহা বছৰৰ পৰা বিয়া পাতিব নোৱাৰে আৰু যিহেতু বিয়া নাই আমাৰ চলাত বঢ়িয়া বঢ়িয়া টেনচন নাই চিন্তা নকৰবা বিয়া কেনচেল বাহ 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 ভাল না তো কৈছে ইন্ডিয়াখানটো বাহ দেখিলে দেউতা মাজু আৰু সৰু কিহৰ কাৰণে তোনে এই নাটকখন কৰিলি হা কিহৰ কাৰণে কৰব আৰু তই শুনলে নুশুন বিয়া পাতিলে মই নুখুৱাম যি আৰু তাকেতো ভাগ্য ভাল পিংকুই কালভাৰৰ লোকে শুনি থাক পাৰিছিল নহলি পিংকুকে বেয়া পাই থাকলো পিংকুদা তুমি কি কৰিলা এইগিলাখান মোৰ উপায় নাই মই নিজে ফচি গৈছো পিংকুদাই গম নাপায় মই যে তাহাঁতৰ ঘৰত আছিলো আৰু বাইপাকে মাতা কাৰণে মই তাহাঁতৰ ঘৰত গৈছিলো পিংকুদা তুমি ইমান কি শুনছো তুমি মিছা মিছা কথামান কিয় কৈছ মই কোনে তোমাৰ বইনেক ভাল পালো হা তোমাৰ বইনেৰ বিয়াত মই নষ্ট দিছিলো তাৰে আধা পইচা দিয়ে নাই তাক লাগিম আৰু তুমি বিয়া সম্ভাৰ কাৰণে এইগিলান কথা লগাইছ তোমাক তোমাৰ ভাল বুলি ভাবিছিলো কি কাৰণত মিছা মিছা কথাবিলাক লাগি আছো তুমি তোমাক কোনো ক্ষতি কৰা নাই আকৌ কোনো ইমান চব মিছা কথা একদম পিংকুদা তুমি সঁচা কথা কওঁ সঁচা কথা কবি লৈছো তুমি মিছা কথা এইবিলাক মিছা মিছা মানে তুমি কথাটো মিছা নহয় আচলতে কথাটো মিছা নহয় সঁচাটো ক সঁচা সঁচা মানে এলা কথা মই নিজে কোৱা নাই মোক এওঁ দৌ ভাগে লগে সেই কবা দিছে ভাইটি প্ৰমাণ কি তোমাৰ যদি প্ৰমাণ লাগে জলা মোৰ লগত শুনটো কিয় এনেকুৱা কৰিলি হা দাইদেৰেতো তোহা বেয়া চিন্তা কৰা নাই হা তোহোন ভাই ভাই মিল থাকবা লাগে মানুহ যেতিয়া ভাল বুলি কব কোন মাজু আৰু সৰু সৰুতে ই নাখাই তোহাক খুৱাইছিল এনে কথাটো মনত নাই কিজানি যদি সি নিজে নাখাই আমাকে খুৱাইছিল সি দুখো শকত আমি ক্ষীণ ইয়াতে শকত ক্ষীণৰ কথা নাহে কিছুমান মানুহ খালেও শকত নহয় কিছুমান নাখালেও শকত গম পা দেউতা মই এটা সিদ্ধান্ত লৈছো কি এন্দৰ দৰে হোৱাৰ কাৰণে মই বিয়া নাপাতো তই বিয়া পাতিব লাগিব এইবাৰ মুঠতে বিয়াখন খাব লাগিব আৰু লাগে আমি আমাৰ ভুল স্বীকাৰ কৰিছো আৰু আমি নকৰো আমি বিয়া খামেই এইবাৰ